নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'ৰ জৰিয়তে PM কিষাণৰ এটা বিশেষ আলোচনা কৰিম যে আপোনালোকৰ PM কিষাণৰ ধন এতিয়ালৈকে পোৱা নাই কিয়, বা দুই এটা কিস্তি পাইছিলে যদিও বাকী পিছত তেওঁলোকে বাকী আৰু কোনো টকা পোৱা নাই, তেওঁলোকৰ বেংক একাউণ্টত সোমোৱা নাই, বা যি ইতিমধ্যে কিস্তি প্ৰদান কৰিব সেই ধন তেওঁলোকে পাবনে নাই, এই সকলোবোৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। এটা এটাকৈ বিষয় আপোনালোকক দেখুৱাই দিম আপোনালোকৰ কি অসুবিধাৰ কাৰণে আপোনালোকে ধন পোৱা নাই বা ধন নাপাব নেকি, বা আপোনালোকে কেনেকৈ সেই ধন পাব, আপোনালোকৰ যদি কিবা অসুবিধা হৈ আছে সেইটো কেনেকৈ ঠিক কৰিব, এই সকলোবোৰ আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব আৰু এটাই অনুৰোধ কৰিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে আপোনালোকে এটা কাম কৰিব লাগিব যে আপোনালোকৰ PM কিষাণত টকা আপোনালোকে কিয় নাপায়, আপোনালোকে কিস্তি কিয় নোসোমায় আপোনালোকৰ বেংক একাউণ্টত, সেইটো আগতে আপোনালোকে জানিব লাগিব। তো সেইটো জানিবলৈ হ'লে আপোনাৰ প্ৰথমতে গুগলত যাব, গুগলত গৈ PM কিষাণ চাৰ্চ কৰিব। PM কিষাণ চাৰ্চ কৰাৰ লগে লগে আপোনাৰ যিটো PM কিষাণৰ যিটো ৱেবছাইট সেইটো খোল খাব। এতিয়া চাওক, ইয়াত মই দেখুৱাৰ ধৰণে গুগলত চাৰ্চ কৰাৰ লগে লগে PM কিষাণ সন্মান নিধি আহি গৈছে। আপোনালোকে ইয়াতে ক্লিক কৰিব। এতিয়া চাওক, ইয়াতে ক্লিক কৰাৰ লগে লগে এইটো খোল খাই গৈছে। ইয়াত চাওক বেনিফিচিয়াৰী ষ্টেটাছ যি 1 নম্বৰ দিয়া আছে, আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰিব। এতিয়া ইয়াতে চাওক বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰাৰ লগে লগে এইটো খোল খাই গৈছে। ইয়াতে চাওক আপোনাৰ মোবাইল নম্বৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এই মোবাইল নম্বৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব লাগিব। এতিয়া চাওক, আপুনি যদি আপোনাৰ হাতত যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখা আছে তাতে আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব, তাৰ লগতে যিটো কেপচাৰ কোড আছে এই কেপচাৰ কোডটো বহাই দিব। কেপচাৰৰ কোডটো বহাই দি আপোনালোকে গেট ডাটাত ক্লিক কৰিব। গেট ডাটাত ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো পেজ খোল খাই যাব। এতিয়া ইয়াতে চাওক আপোনালোকৰ প্ৰথম অসুবিধা কি হৈছে, আপোনালোকে কিহৰ কাৰণে এই PM কিষাণৰ টকাটো পোৱা নাই বা আপোনালোকৰ কি অসুবিধা হৈছে, প্ৰথমতে আপোনালোকে সেইটো জানিব লাগিব। এতিয়া ইয়াতে চাওক আপোনালোকৰ ইলিজিবিলিটি ন' হৈ আছে। ইলিজিবিলিটি ন' কিহৰ কাৰণে হৈ আছে, আপোনালোকৰ বেনিফিচিয়াৰী চাওক ৰিজন দিয়া আছে, ৰিজনত বেনিফিচিয়াৰী ইনএক্টিভ হৈ আছে। বেনিফিচিয়াৰী ইনএক্টিভ কিহৰ কাৰণে হৈছে, তলত আপোনালোকৰ চাওক দিয়া আছে লেণ্ড চেণ্ডিং ন'। লেণ্ড চেণ্ডিং ন' মানে আপোনালোকৰ যি মাটিৰ কাগজ আছিলে সেই কাগজ পাতিখিনি আপোনালোকে জমা দিয়া নাই। এতিয়া আপোনালোকে এই সমস্যাটো আপোনালোকে কেনেকৈ সমাধান কৰিব, এই সমস্যাটো সমাধান কৰিবলৈ হ'লে আপোনালোকৰ যিটো ইনএক্টিভ হৈ আছে এইটো আপুনি এক্টিভ কৰিব লাগিব। এতিয়া এক্টিভ আপোনালোকে কেনেকৈ কৰিব, সেইটো হৈছে আপোনালোকৰ যিটো এক্টিভ ফৰ্ম আছে, আপোনালোকে হয় আপোনালোকৰ যি গ্ৰাম সেৱক আছে সেই গ্ৰাম সেৱকৰ পৰা আপোনালোকে এটা ফৰ্ম পাব। সেই ফৰ্মটো লৈ পেলাই হয় আপোনালোকৰ যি এগ্ৰিকালচাৰ অফিচ আছে সেই এগ্ৰিকালচাৰ অফিচ বা আপোনালোকৰ যি জিলা পৰিষদৰ অফিচ আছে তাতে গৈ জমা দিব। জমা দিয়াৰ পিছত আপোনালোকৰ যিটো ইনএক্টিভ হৈ আছে সেইটো এক্টিভ হৈ যাব। এক্টিভ হোৱাৰ পিছত আপোনালোকৰ যিটো PM কিষাণৰ যিটো পইচা আছিলে, যিটো টকা সোমোৱা নাছিলে, সেই পইচাটো আপোনালোকে পাই যাব। দ্বিতীয়তে চাওক আপোনালোকৰ আৰু এটা অসুবিধা হ'ব পাৰে, সেইটো হৈছে আধাৰ, যে EKYC ন' হৈ আছে। ইয়াত চাওক যদি EKYC ন' হৈ আছে মানে আপোনালোকৰ যিটো আধাৰ কাৰ্ড দিয়া গৈছিলে সেই আধাৰ কাৰ্ড আপোনালোকৰ যিটো PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে তাৰ লগত লিংক হোৱা নাছিলে, যাৰ কাৰণে আপোনালোকে EKYC কৰিব পৰা নাই, যাৰ কাৰণে EKYC ন' হৈ আছে, যাৰ কাৰণে আপোনালোকে PM কিষাণৰ কোনো কিস্তি আপোনালোকে পোৱা নাই। এতিয়া আপোনালোকে সেই PM কিষাণৰ কিস্তিটো পাবলৈ হ'লে আগতে আপোনালোকে EKYCটো কৰিব লাগিব। এতিয়া EKYC কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে আধাৰ চেণ্ডিং, আধাৰ নাম্বাৰ যিটো আছে আধাৰ নাম্বাৰ দি আপোনালোকৰ PM কিষাণৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে তাৰ লগত আপোনালোকে লিংক কৰিব। লিংক কৰিবলৈ হ'লে আপোনালোকৰ সেই আগৰ নিচিনাই আপোনালোকে এগ্ৰিকালচাৰ অফিচত বা আপোনালোকৰ যি জিলা পৰিষদ আছে তাতে আপোনালোকৰ ফৰ্ম জমা দিব, আধাৰ কাৰ্ড, বেংক পাছবুক সহ জমা দিব। তেতিয়াহ'লে আপোনালোকৰ যি আধাৰ কাৰ্ড চেণ্ডিং হোৱা নাছিলে, যি আধাৰ কাৰ্ড লিংক হোৱা নাছিলে সেইটো লিংক হৈ যাব। তাৰপিছত আপোনালোকে আৰু এটা কাম কৰিব লাগিব, সেইটো হৈছে যদি আপোনাৰ আধাৰ কাৰ্ড লিংক হৈ যায় PM কিষাণৰ লগত তেতিয়াহ'লে আপোনালোকে EKYC কৰাই ল'ব। EKYC হয় আপোনালোকৰ মোবাইলতে বা আপোনালোকৰ ওচৰত যি CSC চেণ্টাৰ আছে বা ডিজিটেল সেৱা কেন্দ্ৰ আছে তাতে গৈ আপোনালোকে EKYCটো কৰাই ল'ব। তাৰ লগতে আপোনালোকে আৰু এটা কাম কৰিব লাগিব, সেইটো হৈছে DVD লিংক। আপোনালোকৰ যিটো PM কিষাণত যি বেংক একাউণ্ট জমা দিছিলে সেই বেংক একাউণ্টত আপোনালোকৰ DVD লিংক আছেনে নাই। এতিয়া সেই DVD লিংকটো আপোনালোকে প্ৰথমতে চেক কৰিব লাগিব। আৰু সেইটো চেক কেনেকৈ কৰিব সেইটো চাওক, যে প্ৰথমতে আপোনালোকে গুগলত যাব, গুগলত গৈ চেক আধাৰ উইথ বেংক বুলি লিখিলে আপোনালোকে আহি যাব। সেইটো আপোনাৰ তলত লিখা আছে চাওক, চেক আধাৰ এজ বেংক একাউণ্ট লিংকিং ষ্টেটাছ, আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াৰ পিছতে ইয়াতে চাওক আধাৰ নম্বৰ বিচাৰি আছে, আপোনালোকে ইয়াতে আধাৰ নম্বৰটো বহাই দিব। বহাই দিয়াৰ পিছত ইয়াতে কেপচাৰ কোড বিচাৰি আছে, আপোনালোকে কেপচাৰ কোডটো দিব। কেপচাৰ কোড দিয়াৰ পিছত চেণ্ড OTP কৰিব। চেণ্ড OTP কৰাৰ লগে লগে যিটো আপোনাৰ আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছিলে তাতে এটা OTP, এতিয়া আপোনালোকে যিটো OTP কৈছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত সেই OTPটো তলত বহাই দিব। বহাই পেলাই আপোনালোকে যিটো ছাবমিট লিখা আছে ইয়াতে আপোনালোকে ছাবমিটত ক্লিক কৰিব। এতিয়া ছাবমিটত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে ওলাইছে কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ বেংক মেপিং হেজ বিন ডান।
এতিয়া ইয়াত দেখুওৱা হৈছে যে আপোনাৰ যিটো গ্ৰামীণ বিকাশ অসম গ্ৰামীণ বিকাশৰ যিটো বেংক আছিলে একাউণ্ট আছে সেই একাউণ্টৰ লগত তেওঁৰ ডিবিডি লিংকিং হৈ আছে। ঠিক সেইদৰে আপোনাৰ যিকোনো বেংক হওক যি হওক আপোনালোকে ইয়াতে দেখুৱাব যে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ ডিবিডি লিংকিং হৈ আছে নে নাই। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ ডিবিডি লিংকিং এতিয়ালৈকে হোৱা নাই আপোনালোকে আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক পাছবুকৰ লগত যি আছে আপুনি ডিবিডি লিংকিং কৰাই ল'ব, তেতিয়াহ'লে PM কিষাণৰ যিটো কিস্তি আছে সেইটো আপোনালোকে পাই যাব। ধন্যবাদ।